হেল্ল' এণ্ড ৱেলকাম নতুন এটা ব্লগলৈ। আজি মেঘালয়লৈ ওলাইছোঁ, শ্বিলং চেৰাপুঞ্জী। এতিয়া গৈ আছোঁ গুৱাহাটীৰ পৰা। গোটেই দৃশ্যবোৰ দেখাম, চাই থাকিব মোৰ এই ভিডিঅ'টো। অনন্য মনোমোহা দৃশ্য এয়া। বৰাপানী, যথেষ্ট বিখ্যাত এই লেকটো। ইমান সুন্দৰ পৰিৱেশ। বেটা মানুহ চাই আছে লেক, বেটা মানুহ লেক চাই আছে, বৰাপানী লেক। আমি চবে বৰাপানী লেকত আছোঁ এতিয়া। ইমান সুন্দৰ পৰিৱেশ, ভাল লগা পৰিৱেশ। ৱেলকাম টু এলিফেণ্ট ফলছ। এইটো বেটা মানুহ, এই ৰ প্ৰথমে বহিছোন। বেটা মানুহ আহিছে, আহ। ৱেলকাম টু এলিফেণ্ট ফলছ। এলিফেণ্ট ফলত আমি আছোঁ, গৈ আছোঁ। আমি গৈ আছোঁ, তললৈ গৈ থাকিম। আমি গৈ আছোঁ এলিফেণ্ট ফলৰ তললৈ গৈ আছোঁ। এটা সুন্দৰ মনোমোহা পৰিৱেশ। শ্বিলঙৰ অন্যতম টুৰিষ্ট ডেষ্টিনেশ্যন হয় এই এলিফেণ্ট ফল। এলিফেণ্ট ফলটো ভালকৈ দেখাইছোঁ। ইমান সুন্দৰ পৰিৱেশ দেখিছেনে? সেই গ'ল এনেকুৱা পৰিৱেশ দেখিবলৈ পোৱা যায়। দেখুৱাইছোঁ আপোনালোকক সুন্দৰ পৰিৱেশ এটা। এলিফেণ্ট ফলৰ পৰা আহিলোঁ, এতিয়া চেৰাপুঞ্জী অভিমুখে আমি ৰাওনা হৈছোঁ। যিহেতু পৃথিৱীৰ আটাইতকৈ সৰ্বাধিক বৰষুণ হোৱা জেগা। আগতে মৌচিনৰাম আছিলে, এতিয়া চেৰাপুঞ্জী। এই ঠাইলৈ গৈ আছোঁ, প্ৰায় 1 ঘণ্টা লাগিব আমাৰ। দেওবাৰে ঘৰলৈ যাম মই। দাদা দি থৈ আহিবগৈ গৈ লৈ যাবি নহ'লে। এখন পিন্ধিলে এতিয়া আপোনালোকে ভালকৈ এনজয় কৰিব নোৱাৰিম। কুঁৱলী দেখাইছোঁ। এতিয়া গ্ৰীষ্মকাল সোমাইছেহি। এইটো সময়ত কিন্তু এই চেৰাপুঞ্জীৰ পথত কুঁৱলী দেখিবলৈ পোৱা গৈছে। ইমান এটা সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন এটা পৰিৱেশ আমি দেখুৱাই আছোঁ। আমি গৈ আছোঁ বৰ্তমান চেৰাপুঞ্জী অভিমুখে। এটা সুন্দৰ পৰিৱেশ। এইটো হোমষ্টে হেৰি আকৌ অঁ, এইটো কি নাম আছিলে তাৰ? স্কটলেণ্ডৰ টাইপৰ ঘৰ হয়। এই কুঁৱলী ৰাস্তাবোৰ অকল ভিজা মানে। ৰাস্তাবোৰ ভিজা সেমেকি থকা ৰাস্তা। এনেকুৱা এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে। চব অনন্য সুন্দৰ। ক'ব লাগিব যে মেঘালয়খন প্ৰকৃতিয়ে অকৃপণ হাতেৰে দান কৰিছে। মেঘালয়ৰ প্ৰকৃতিৰ ৰম্য ভূমি।
গুৱাহাটীত ফেন চলাব লগা পৰিৱেশত এনেধৰণৰ এটা দৃশ্য দেখিবলৈ পোৱাটো সঁচাকৈ আচৰিত কথা। এনেধৰণৰ পৰিৱেশ দেখুৱাইছোঁ চব। Bottle medicine. বহু আশাৰে চহৰা চেৰাপুঞ্জী গৈছিলোঁ 7 Sisters ফল চাম বুলি, কিন্তু ইমানেই কুঁৱলীৰ ঘনত্ব বেছি যে একেবাৰে কাষত থকা বস্তুটো একো মনিব নোৱাৰি। তাৰ ফলত আমি উভতি আহিবলৈ বাধ্য হ'লোঁ আৰু এতিয়া আপোনালোকক লাইটলুমৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। লাইটলুম আমি লাইটলুমত আছোঁ। অতি সুন্দৰ লাইটলুম। আগতেও আহিছোঁ, যেতিয়া আহিছিলোঁ তেতিয়া ইমান বেছি পপুলাৰ নাছিলে, অৰ্থাৎ ইয়ালৈ টুৰিষ্টৰ যিটো সমাগম সেইটো খুব কম আছিলে। কিন্তু এতিয়া লাইটলুম বিখ্যাত হৈ পৰিলে। এতিয়া লাইটলুমলৈ বহুত মানুহ আহে। ইয়াত টিকটৰ ব্যৱস্থা হ'ল। আজি 5 বছৰৰ আগতে যেতিয়া আহিছিলোঁ তাত টিকটৰ ব্যৱস্থা নাছিলে। মেঘে থকা এটা পৰিৱেশ, এনেধৰণৰ পৰিৱেশ চব এই নপোৱা। তথাপিতো দেখিবলৈ পোৱা যায় অলপ অলপ মেঘ আঁতৰিলে এনেধৰণৰ নামনিত বহুত তলত সুন্দৰ প্ৰাকৃতিক সুষমা, বুজাব নোৱাৰা এক পৰিৱেশ, ইমান অনন্য সুন্দৰ। নিশ্চয় এয়া এটা ভিউ পইণ্টেই হ'ব। এনেধৰণৰ পৰিৱেশ চব নিম্নাংশলৈ দেখাইছোঁ নামনিলে, দেখিছেনে? অনন্য সুন্দৰ প্ৰাকৃতিক সুষমাৰে ভৰপূৰ লাইটলুম। বেছি নহয়, বেছি দূৰ নহয় শ্বিলঙৰ পৰা। এই লাইটলুমলৈ আহিব, এটা সময় লৈ আহিব, অতি সুন্দৰভাৱে সময়খিনি অতিবাহিত কৰিব। বহুত মানুহ আহে আজিকালি লাইটলুমলৈ। বহুত মানুহে লাইটলুমৰ এই সৌন্দৰ্য সুধা পান কৰে। যিফালে চকু ফুৰাই সেইফালে সেউজীয়া এটা পৰিৱেশ, এনেধৰণৰ পৰিৱেশ যিটো পৰিৱেশত আপোনালোকে নিজক বিলীন কৰি দিব পাৰিব। এতিয়া মই বিদায় ল'ম, ইয়াৰ পৰা ওলাই দিম। আৰু সঁচাকৈ ক'ব লাগিব, মই ইয়াৰ পূৰ্বেও আহিছোঁ, লগৰ যদুমণি শইকীয়াৰ লগত আহিছিলোঁ। যদুমণি মোৰ ফ্ৰেণ্ড। প্ৰথমবাৰৰ পৰা আহিছিলোঁ, তেতিয়াই আচলতে মুগ্ধ হৈছিলোঁ এই পৰিৱেশত। বৰ্তমান এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। মেঘালয়ৰ এলিফেণ্ট ফলছ আৰু লাইটলুমৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে আৰু মোৰ এই ব্লগটোক আপোনালোকে সঁহাৰি দিব, লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। থেংক ইউ।